মই আচলতে এটা আমাৰ জিলাবিলাক মন্ত্ৰীসকলে ভ্ৰমণ কৰিব লাগে সেই কাৰ্যসূচী লৈয়ে আহিছিলোঁ আজি বঙাইগাঁও জিলালৈ। মোৰ নিজা বিভাগটো ইয়াত মহিলা আৰু শিশু কল্যাণ বিভাগ, ইয়াৰ সৰু এটা আমি ৰিভিউ কৰিলোঁ আৰু লগতে টেক্সেশ্যন বিভাগ আছে সেইটো ৰিভিউ কৰিছোঁ। আমাৰ জিলাখনৰ যিটো ডিষ্ট্ৰিক্ট ৰেভিনিউ হয় তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ আৰু অভাৰঅল গোটেইখিনি কথাই আমাৰ জিলা উপায়ুক্তৰ পৰা জানিলোঁ। মোৰ লগতে আমাৰ সাংসদ ডাঙৰীয়া আছিলে, আমাৰ বঙাইগাঁও আমাৰ বিধায়িকা বাইদেউ আছিলে। গোটেইখিনি বঙাইগাঁও জিলাখন এপাৰেণ্টলি তেওঁলোকৰ টেক্স কালেকশ্যন কেনেকুৱা, ৰেভিনিউ কালেকশ্যন কেনেকুৱা ধৰণৰ কাম কাজবিলাক চলি আছে এইখিনি জানিবলৈকে আহিলোঁ। শুনা নাই কি কৈছে? 2024 মই চাওক, মই আজি আচলতে মই আগতেও ৰাজনৈতিক কথাবিলাক নাই কোৱা নহয়, কিন্তু এটা কথাই কৈ যাম, 2024 পুনৰ NDA চৰকাৰ অসমত হ'ব। বিহাৰ নিৰ্বাচন দেখিছে আপোনালোকে, সেইটো কথা আপোনাক ক'লোঁ। বাইদেউ আমাৰ MLA বাইদেউ